সেকেন্ড দিন ডিসেম্বৰ 24 তাৰিখ আজি সেকেন্ড দিনা কি নাটক হয় আমি চাম নহয় জানো আৰু আপোনালোকক জনাই আছো কি নাটক হয় বা কাৰ নাটক হয় চাই থাকক ভিডিঅ'টো বাইদেউ কওক আজি কি অনুষ্ঠান আছে আজি দেংৰালী টাইটছৰ তৃতীয় বৰ্ষৰ দ্বিতীয়টো দিন আৰু আজি আৰম্ভ হৈছে 2টা বজাৰ পৰা আৰু প্ৰথমতে এতিয়া নাটকখন আছে মণিমালা দাসৰ ৰচনা আৰু কৰ্দৈহিৰীয়া পাহাৰৰ সাধু এইখন যোৱাকালি হৈছিল কিন্তু আজিও আকৌ আমি এইখনেৰে আৰম্ভ কৰিছোঁ অতি দৰকাৰী কাৰণ দেংৰালীৰ কথাটো মানুহে সকলোৱে জানিব লাগে ইয়াৰ পিছফালে আঁৰৰ যিটো কাহিনী সেইটো সকলোৰে মাজত আমি লৈ যাবলৈ বিচাৰিছোঁ সেয়েহে আৰু ইয়াৰ পিছত 3:15 আছে আমাৰ বাদুংডুপ্পাৰ পৰা এখন অহা মাদায়া মুচি মাদায়া দ্য কবলাৰ গতিকে আজিৰ দিনটো যোৱাকালিৰ নিচিনাই ৰোমাঞ্চক হ'ব আৰু আজি ইনগ্ৰেশ্যন কোনে কৰিব আজি ইনগ্ৰেশ্যন যোৱাকালি আচলতে হৈ গ'ল কিন্তু আমাৰ মাজত স্পেচিয়েল গেষ্ট এজন আমাৰ আহিছে তেওঁ যোৱাকালি আহিব নোৱাৰিলে আৰু তেওঁ বহুত ব্যস্ততাৰ মাজতো আজি বহুতখিনি সময় আমাক দিছে আৰু তেওঁ হয় শ্ৰী পংকজ চক্ৰৱৰ্তী তেওঁ এতিয়া বৰ্তমান ডাইৰেক্টৰ হৈ কৰ্মৰত হৈ আছে ইণ্ডিজিনাছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ এইটো গভৰ্ণমেণ্টৰ অফ আছামৰ এটি হেৰি হয় অফিচ এটা হয় আৰু তেওঁ বহুত নতুন হয় এইটো অফিচটো আৰু তেওঁ বহুতখিনি কাম কৰিছে আৰু সেয়েহে আমি তেওঁক আমন্ত্ৰণ দিওঁতে তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছে আৰু বাইদেউ খুব ধুনীয়াকে অনুষ্ঠানটো চলাই গৈছে আৰু বিৰাট ধুনীয়া কণ্ঠ মানে বিৰাট ভাল লাগিছে নাই থেংক ইউ ছ' মাছ মই খালি প্ৰচেষ্টা আৰু ইমান ভাল কাম এটা যদি আমি যিকোনো মানুহে যদি জড়িত হ'ব পাৰোঁ যেনেকৈ নহওক সেইটোৱে আমাৰ চেষ্টা আৰু দেংৰালী এনেকুৱা এখন ঠাই যে ইয়াত সকলোৰে বাবে কিবা আছে মানে যোনে একাত্ম হ'ব পাৰিছে তেওঁৰ কাৰণেই কিবা এটা আছে আৰু সেয়েহে নিজক বিচাৰি পোৱা যায় একদম আৰু যিসকলে এতিয়া আহিব পৰা নাই পাছত আপুনি এই ঠাইত আহিব ধুনীয়াকে মানে ইয়াতে বহুত মানে চাবলগীয়া কথা আছে জানিবলগীয়া কথা আছে এইবিলাক জানিব পাৰিব হয় মই মঞ্চতে এইটো কথা ক'বলৈ বিচাৰিছোঁ কিন্তু যিহেতু সময় নাই আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে দেংৰালীৰ প্ৰত্যেকডাল গছ প্ৰত্যেকটো পাত প্ৰত্যেকটো ফুলে কথা কয় কাৰণ ইয়াতে বহুত কষ্ট বহুত সপোন সোমাই আছে এই যে আপুনি গোটেই সেউজীয়া পৰিৱেশটো দেখিছে প্ৰথম যেতিয়া ইয়াতে মানুহ আহিবলৈ লয় মৃদুল গুপ্তা আৰু মণিমালা দাসে যেতিয়া লয় তেতিয়া ইয়াত এডালো থিয় হৈ থকা গছ নাছিলে এই সমস্ত এই বাঁহজোপা বা কিছুমান বাদে গোটেই গছ তেওঁলোকে নিজে হাতে নিজৰ ল'ৰা ছোৱালী হয় আৰু গোটেই পাহাৰখনত তেওঁলোকে সেউজীয়া কৰি তুলিছে গতিকে সিমানখিনি কথা জনাৰ পিছত কেনেকে মানুহে দেংৰালীৰ লগত একাত্ম হ'ব নোৱাৰে তেওঁলোকক লগ পাব লাগিব ন তেওঁলোকৰ লগত কথা পাতিব লাগিব জানিব লাগিব এই বিষয়ে আৰু দেংৰালীৰ বিষয়ে অলপ যদি কৈ দিয়ে দেংৰালী কি হয় আচলতে হয় দেংৰালী আজি এই নাটকখনৰ মাধ্যমেৰে আমি কৰ্দৈহিৰীয়া পাহাৰৰ সাধুৰ মাজেৰে আমি মানুহক এই সাধু কথাটো বুজাইছোঁ দেংৰালী হ'ল এটি কাৰ্বি শব্দ দেং মানে হ'ল গছ আৰু ৰালী মানে হ'ল ভাগিন গতিকে মানুহ আৰু প্ৰকৃতিৰ মাজত গছৰ মাজত যি একাত্ম এক সম্পৰ্ক আছে সেইটোৱে হ'ল দেংৰালী আৰু সেই সাধু কথাটোৰ জৰিয়তে আমি মানুহক বুজাব বিচাৰিছোঁ যে আমি কিয় ইয়াত দেংৰালী নাম থৈছোঁ আৰু ইয়াত প্ৰকৃতিৰ কি স্থান মানুহ পিছত প্ৰকৃতিৰ আগত বঢ়িয়া খুব সুন্দৰকৈ বুজাই দিছে আৰু কেনেকৈ আহিব লাগে এবাৰ যদি আপুনি খুব ধুনীয়াকৈ এড্ৰেছটো কৈ দিয়ে আহিব পাৰিব কিছুমান মানুহ পাছত হ'লেও আহিব পাৰিব আমি এইটোৱে কওঁ যে এইটো সোণাপুৰ মহাবিদ্যালয়ৰ একদম নিকটৱৰ্তী এটি জেগা হয় সোণাপুৰ কলেজৰ গেটেৰে আপুনি যদি সোমাই আহে এটাই ৰাস্তা আছে সেই গেটটোৰে আহি সোমাই আহি আপোনাৰ ৰাইট চাইডে এটা নামঘৰ পাব এতিয়া যোনে আমি মহোৎসৱলৈ আহিছে তেওঁলোকে গোটেই ডাইৰেকশ্যনটো গম পাইছে বা পোষ্টাৰ দিয়া আছে তাৰ যদি পিছলৈও আহে তাতে এই নামঘৰটোৰ কাষৰ যিটো ৰাস্তা সেইটোৰে আপুনি আহি পেলাই কাৰোবাক সুধিলেও আপোনালোকক দেংৰালীৰ কথা মানুহে ক'ব পাৰিব মণিমালা দাস ক'ত থাকে আপুনি ক'ব পাৰিব আৰু যদি সঁচাকৈ আপোনালোক ইচ্ছুক আমাক কণ্টেক্ট কৰিব পাৰে আমি লাইভ লোকেশ্যন পঠিয়াই দিম বঢ়িয়া থেংক ইউ আজি বহুত বছৰ পিছত দুজন ব্যক্তি পালোঁ এইফালে মদন দা এইফালে ৰাহুল দা বিৰাটে ভাল লাগিছে একদম গোৱালপাৰাৰ পৰা আহি গ'ল আমি একেলগতে ইছ্যু ছবিখনত যথেষ্টখিনি আমি একেলগতে কাম কৰিছোঁ চল নহওক আপুনি আজি এতিয়া দেংৰালীত আহি গ'ল তেওঁলোকৰ নাটক বাদুংডুপ্পা হয়নে এই নাটকখনৰ আঁৰত অকণমান যদি কৈ থৈ দিয়ে ভাল লাগিব নাটকখনৰ নাম মাদায়া মুচি পৰিচালনা কৰিছে ভোগেল হাজৰিকা আমি বাদুংডুপ্পা কলাকেন্দ্ৰই প্ৰথমবাৰতে পৰিচালনা হৈছিল এইখন নাটকটো 2005 চনত তাৰপিছত পুনৰ সেই একেখন নাটককে অলপমান আৰু নতুন ধৰণে চাই পেলাই মঞ্চত কৰা হ'ল প্ৰযোজনা কৰা হ'ল কিন্তু 2009 চনত বাদুংডুপ্পাই যিটো
আণ্ডাৰ দ্য চাল্টি থিয়েটাৰ ফেষ্টিভেল কৰে তাৰে সম্পৰীক্ষামূলক ফেষ্টিভেলৰ 2009 চনৰ চেলিব্ৰেটিং ৰিচুৱেলছ থ্ৰু থিয়েটাৰ চ' এই নাটকখনত মানে ৰিচুৱেলছ কি ধৰণে চেলিব্ৰেশ্যন কৰা হৈছে আৰু এইটো হ'ল অৰিজিনেল কানাড়াতে প্লে হয় HSC প্ৰকাশৰ তেখেতৰ এই নাটকখনক আমি ভাৰতৰ বিভিন্ন ঠাইত কৰিছোঁ বিভিন্ন ঠাইত কৰিছে ন হয় কিমান আছে ইয়াত মেম্বাৰ মানে নাটকখনত কিমান আৰ্টিষ্ট আছে নাটকখনত আমাৰ 18 জন আছে 18 জন ন হয় তো আমাৰ ফালৰ শুভেচ্ছা থাকিল ভালকৈ কৰিব আমি চাম আপোনালোকো চাব পাৰিব এখন নাটক আৰু আচলতে এই নাটকখন মানে আপোনালোকে নিমন্ত্ৰণ কৰে যায় ন নিশ্চয় আমি মানুহৰ কাৰণে সেইটোৱে মানে ধৰি লওক কোনোবাই যদি মাতিছে কিবা কণ্টেক্ট নাম্বাৰ যদি দিব বিচাৰে দি দিব পাৰে কিন্তু হয় কণ্টেক্ট নাম্বাৰ এটা দি থৈ দিছোঁ হয় মোৰ হোৱাটছএপ প্লাছ ফোন কল কৰা যাব নাম্বাৰটো হ'ল 7961602334 বঢ়িয়া বঢ়িয়া থেংক ইউ এয়াই আছিলে আজিৰ ভিডিঅ'টো ইমানতে শেষ আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আৰু সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ লাভ ইউ অল